3-4 গৰাকী আহিলে প্ৰেক্টিছৰ কাৰণে আৰু খুব বেছি ভাল লাগিছে মোক যে বাছনি কৰিছে তেওঁলোকেও প্ৰেক্টিছ কৰিবৰ কাৰণে আৰু সকলোকে নমস্কাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈকে আজি এতিয়া 8টা বাজি গ'ল কিন্তু মই এতিয়াও বাৰ্ছ ৰান কৰিয়ে আছোঁ যেহেতু মই এক্সেছ বাৰৰ ভিতৰত এনেকৈ সোমাই গ'লোঁ এতিয়া মানুহৰ সকলোৰে প্ৰব্লেমবিলাক এটা এটাকৈ ছল্ভ কৰিব বিচাৰিছোঁ আৰু সকলোৰে মুখত হাঁহি আহিছে তো সেয়েহে মোৰো বেছি ভাল লাগিছে যোৱা ভিডিঅ'ত হয়তো গম পাইছে এটা ছাকচেছ ষ্টৰি বুলি কিনে মই দিছিলোঁ ভিডিঅ' যিসকলে চাইছে এইটো গমেই পাইছে আজি মই আকৌ আহিছোঁ তেওঁলোকৰ ঘৰতে লাষ্টত মানে ভিডিঅ'টো লাষ্টত যিগৰাকীয়ে কথা পাতিছিলে তেওঁলোকৰ ঘৰত আকৌ আহিছোঁ তেওঁলোকৰ ছোৱালীটোৰ কথা সিদিনা কোৱা নহ'ল বা তেওঁলোকৰ ছোৱালীজনী নাছিলে তেওঁ কিবা এটা ইভেণ্টত গৈছিলে আৰু ফাইনেলি আজি আকৌ মাতিলে ছেশ্যন ল'বৰ কাৰণে বহুত বেছি মানে এক্টিভ আৰু বহুত বেছি কি ক'ম আৰু মোৰ মুখেৰে নকওঁ তাইৰ মুখেৰে গোটেইখিনি শুনিব পাব আজি আকৌ ছেশ্যন দিলোঁ এতিয়া তাইক অকণমান দেখাই দিওঁ ৰ'ব এয়া নমস্কাৰ এয়া হৈছে পম তাক মই প্ৰথম ছেশ্যনটো দিছিলোঁ বহুত বেছি ৰিলিফ পাইছিলে আৰু একদম পজিটিভ হৈ গৈছিলে আৰু এতিয়া নেক্সট ছেকেণ্ড ছেশ্যনটো দিব আহিলোঁ কোৱা বাকীখিনি তোমাৰ মুখেৰে মানে প্ৰথমটোৰ পৰা কোৱা হয় আজি মোৰ ছেকেণ্ড ছেশ্যন হৈ গ'ল মোৰ ফাৰ্ষ্ট লৈছিলোঁ আজি 6 দিন আগতে বহুত ৰিলেক্স ফিল হৈ গৈছে মানে মোৰ লাইফত মানে বহুত কিবা প্ৰব্লেম হৈ গৈছিলে হেল্থ তাৰপিছত ফাইনেন্সিয়েল আৰু বহুত কিবা মানে ইছ্যু হৈ আছিলে ঘৰতো মানে চব প্ৰব্লেম হৈ আছিলে চব ব্লকেজেছ মানে খোলা গ'ল আৰু এতিয়া আৰু খংটোৰ কথা কোৱা চবতছে ডাঙৰটো মোৰ খং বহুত আছিলে আৰু এই খংটো মানে মই কণ্ট্ৰল কৰিব পৰা নাছিলোঁ আৰু এবছৰেদি সেই খঙৰ মাজতে সোমাই আছিলে আৰু একদম কিমান বস্তু ভাঙিলে হিচাপ নাই ঘৰৰ ন ফ্ৰিজ পৰ্যন্ত ভাঙি দিছিলে আৰু মানে মোৰ বহুত প্ৰব্লেম আছিলে এনজাইটি প্ৰব্লেম আছিলে অভাৰ থিংকিং মানে এটা থটছৰ পৰা বহুতটা থটছ আহি থাকে আৰু মানে বডিত মানে পেইনো আছিলে কঁকালৰ বিষ আছে মই পৰিছিলোঁ আৰু অলপ ভৰিৰো পেইন আছিলে মানে মই পৰাৰ কাৰণে দুখ পাইছিলে সেইবিলাক পেইনো গৈছে আৰু মানে বহুতখিনি প্ৰব্লেম ঠিক হৈছে আৰু এতিয়া আৰু মোৰ ক্ৰনিক মানে বেমাৰ এটা আছিলে মোৰ এনেকুৱা লাগে যে সেইটো মোৰ ভাল হৈ যাব হ'ব হ'ব নিশ্চয় একদম চিন্তা কৰিব নালাগে ইমান সোনকালে ইমানখিনি ৰিজাল্ট পাইছে তো তাইৰ ভাল হোৱাটো ময়ো বিচাৰিছোঁ আৰু ইমান মানে ভাল লাগিছে মোৰো ভাষাৰে বুজাব নোৱাৰোঁ আৰু তাই বহুত এক্সাইটেড আৰু সিদিনাখনেতো বহুত কিবা কিবি দেখিছিলে ছেশ্যনটোত আজি কি দেখিলা সেইটো কোৱা আজি মানে মোৰ বহুত মানে ডিপ শ্লিপ বুলি যে কয় যে বহুত ভাল টোপনি এটা আহিছে আৰু ভৰিত মানে পেইন এটা হৈ হৈছিলে পেইনটো মানে কমিলে আৰু লাষ্ট টাইমটো মই বহুত কিবা কিবি মানে ইউনিভাৰ্চত গৈ মই নাৰায়ণৰ ভৰিটো পৰি গৈছোঁ মই সিমান দেখিছোঁ নাৰায়ণৰ ওচৰত যে শুই গৈছে এনেকুৱাকৈ দেখিছে মানে বহুত ভাল লাগিছে তো ভাল হওক এনেকুৱা ষ্টৰিবিলাক আপোনালোকৰ মাজলৈকে আনিম বাৰু আৰু বহুত আছে তেনেকুৱা প্ৰথমতে দেখাই দিলোঁ আৰু খুব ভাল লাগে আৰু ভাল হওক তাই ধুনীয়া ছোৱালী থেংক ইউ ছ' মাছ মানে মই আজি মানে বহুত ৰিলেক্স আৰু ঠিক আছে ভাল লাগিলে মোৰো দেখাই দিলোঁ থেংক ইউ তো যোৱাকালি ভিডিঅ'টো শেষ নকৰিলোঁ ভাবিলোঁ আৰু দুটামান কথা ক'বলৈ পাহৰি গ'লোঁ মানে যিগৰাকী ছোৱালীয়ে কথাখিনি ক'লে তেওঁ মানে সঁচাকৈ তাইৰ বহুত বেছি কিবা কিবি প্ৰব্লেম ছল্ভ হোৱাৰ লগতে এবছৰেদি ডিপ্ৰেশ্যনত মানে যুঁজি আছিলে ৰাতি ৰাতি শুব নোৱাৰে দিনত শুৱে ৰাতি নুশুৱে আৰু সেইটোৰ কাৰণে খংটো বহুত বেছি আছিলে যিদিনাৰ পৰা মই বাৰ্ছ ৰান কৰিলোঁ ইমান ধুনীয়াকৈ শুৱে তেওঁ কৈছে বৌ এইখিনি মোৰ ক'বলৈ থাকি গ'ল নহয় আপুনিয়ে কৈ দিবচোন তো সেয়েহে মই ক'ব বিচাৰিছোঁ তাই এতিয়া খুব ধুনীয়াকৈ শুৱে তো সেইটোৰ কাৰণে টোপনি ভাল হ'লে মানুহৰ খং এনেও কমি যায় আৰু সেয়া আৰু এতিয়া লাহে লাহে সকলো প্ৰব্লেম ছল্ভ হৈ আছে আৰু তাই যিহেতু ইভেণ্টবিলাক ৰাখিছিলে তেনেকুৱা কামবিলাক কৰিছিলে যিহেতু তেওঁ 3-4 মাহমান হ'ল একদম কাম চাম একো পোৱা নাছিলে তো লোক সংগৰ পৰা দূৰত আছিলে তেনেকুৱা হোৱাৰ কাৰণে আৰু বেছি খঙাল হৈ গৈছিলে এতিয়া তেওঁলোকে ইভেণ্ট পালে আৰু এনেকুৱা অৰ্ডাৰবিলাক আহি আছে আৰু লগতে মানে সকলোৰে লগত মানে একদম বি পজিটিভ হৈ থকা হৈছে তো সেয়েহে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ ইউনিভাৰ্চক জনাইছোঁ কাৰণ ছেশ্যনৰ বাবে যে ইমানখিনি এক্টিভ হৈছে খুব ভাল লাগিছে আৰু ভাল হওক আগুৱাই যাওক সেয়া আৰু এতিয়া দেখুৱাম বা এগৰাকী আহিছে এক্সেছ বাৰ শিকা হয় তেওঁ অকণমান প্ৰেক্টিছৰ কাৰণেও আহিছে আৰু মোৰ তাত ছেশ্যন ল'ব আহিছে বলক দেখাই দিওঁ ধুনীয়া
ধুনীয়াকৈ বাৰ্ছ ৰান কৰিলে আৰু তেওঁ শিকিছে অকণমান প্ৰেক্টিছো কৰিলে মোৰ তাত ক্লিয়াৰ হৈ গ'ল ন হৈ গ'ল হয় ন ধুনীয়াকৈ আছোঁ আছোঁ নিশ্চয় আছোঁ আহিব আৰু ধুনীয়াকৈ অকণমান শিকাব পাৰিছোঁ ভাল লাগিছে মোৰো আগুৱাই যাওক চবেই ন বাৰ্ছ ৰান কৰিব এতিয়া গৈ কিনে দিয়ক দিয়ক আজি আকৌ বাইদেউ এগৰাকী আহিলে প্ৰেক্টিচৰ কাৰণে ক'ৰ পৰা আহিছে আপুনি মই চাংচাৰীৰ পৰা আহিছো চাংচাৰীৰ পৰা আহিছে তেওঁ শিকিছে জুন মাহতে শিকিলে তথাপিও মানে প্ৰেক্টিচখিনি ক্লিয়াৰ হোৱা নাই তেওঁ মনতে ভাবিছে আৰু সঁচাকৈও হোৱা নাছিলে বহুতখিনি আজি মোৰ পৰা ক্লিয়াৰ হ'লনে নিশ্চয় হয়নে ধুনীয়া আছে ভালকৈ বুজি লৈছে নাই আপোনাৰ পৰা ধুনীয়াকৈ বুজি লৈছো মই বুজাব পাৰিছোঁ নে মই নিশ্চয় পাৰিছোঁ ন সুন্দৰ হৈছে বুজোৱাটো মোৰো ভাল লাগিছে ন বুজাব পৰা এটা গুণ থকাটো মোৰ ডাঙৰ কথা মই যে পাৰিছোঁ বুলি মানে কৈছে সেইটো মোৰ কাৰণে ভাল কথা আৰু বাইদেৱে মোক চিনি নাপায় হা ইউটিউবৰ থ্ৰুৱেদি আহিছে মোৰ তাত প্ৰেক্টিচ কৰিবৰ কাৰণে কাৰণ মই পল্লৱী বাৰ তাত শিকাৰ কাৰণে গম পাইছে তেওঁ পল্লৱী বাৰ তাতে শিকিছিলে আৰু তেওঁ মোৰ কাৰণে বিলাহীৰে বনোৱা চাবোন লৈ আহিছে দেখিছেনে ইমান ধুনীয়া তো মৰমৰ গি বহুত বেছি থেংক ইউ আৰু এক্সেছকো থেংক ইউ দিছোঁ এক্সেছৰ থ্ৰুৱেদি আহিছে একো নাই শুভেচ্ছা সদায় দিব আৰু বহুত বেছি ভাল লাগিব আৰু লগতে বাইদেৱে মোৰ ঘৰৰ পৰা কিবা কিবি বস্তু লৈ আহিছে একদম ঘৰুৱা বস্তু দেখামনে দেখাই দিম আপোনালোকক বাইদেৱে এতিয়া বেগখন খালী কৰি দিম ইমান মৰমত বস্তু লৈ আহিছে গাঁৱলীয়া বস্তু গাঁৱৰ একদম নিভাজ কোনো ভেজাল নোহোৱা বস্তু তো থেংক ইউ বহুত বাইদেউকো মোৰ ফালৰ পৰা আৰু সেয়া আৰু আহিছিলে প্ৰেক্টিচ আৰু কিবা অসুবিধা হ'লে আহিব এনেকৈ মোৰ তাত মানে ৩-৪ গৰাকী আহিলে প্ৰেক্টিচৰ কাৰণে আৰু খুব বেছি ভাল লাগিছে মোক যে বাছনি কৰিছে তেওঁলোকেও প্ৰেক্টিচ কৰিবৰ কাৰণে আৰু মোৰো ভাল লাগিছে আৰু ভাল লাগিছে ন ধুনীয়াকৈ বুজাইছে ইমান ধুনীয়াকৈ বুজাইছে নহয় আপোনালোকে আহিলে কালি আপোনালোকে আহিব যদি প্ৰেক্টিচত খেলি মেলি হৈছে আমাক ধুনীয়াকৈ মোক বিশেষকৈ ধুনীয়াকৈ বুজাইছে এতিয়া মোৰ বহুতখিনি ক্লিয়াৰ হৈছে আজি ক্লিয়াৰ হৈছে ন ঠিক আছে তেতিয়াহ'লে বাইদেউ এতিয়া বাইদেউ যাবই ওলাইছে মই ভাবিছোঁ অকণমান ভিডিঅ' কৰিয়ে দিওঁ আহিব ক্লাছ কৰিব কাৰণ তেতিয়া ক্লাছৰ কাৰণে ৰেডি হৈছে আৰু ইমান ধুনীয়াকৈ শিকাইছে নহয় কোনো অসুবিধাই নাই আপোনালোকে নিখনদাই আহিব ক্লাছ ল'ব আৰু আগুৱাই যাওক বাইদেউ মানে লাজকে কথাবিলাক কৈ আছে ক্লিয়াৰকৈ হ'ব একো নাই বাইদেউ মৰমতে কি কি আমাৰ মিঠাইও লৈ আহিছে দে থেংক ইউ ঘৰৰ ঔটেঙা নেকি অমিতা ইছ মোৰ মানুহজনে বিৰাট খাই ভাল পাব দে অমিতা বিৰাট ভাল পায় একদম উমা নেমু লৈ আহিছে টেঙা আনিছে যে সেইকাৰণে মোৰ কাৰণে মিঠাইও লৈ আহিছে থেংক ইউ দে টেঙা প্লাছ কৰি আনিছে দুটাই থেংক ইউ দে ভাল হওক আপোনাৰো ভাল হ'ব চিন্তা কৰিব নালাগে আৰু আমাৰ লিউৰ গাতে প্ৰেক্টিচ কৰালে আজি নলিউ ৱেলকাম কোৱা ঠিক আছে বাইদেউকো মোৰ ফালৰ পৰা বহুত বেছি শুভকামনা জনালোঁ ইমান মৰম দিয়াৰ বাবে এয়া হৈছে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ মানে এয়া এক্সেছৰ কাৰণে সম্ভৱ হৈছে তো থেংক ইউ এক্সেছ থেংক ইউ ইউনিভাৰ্ছ তো সেয়েহে মৰমবিলাক আৰু বেছি হৈ যাওক সেয়ে কামনা কৰিছোঁ এক্সেছে আৰু মৰম দিয়ক এক্সেছৰ পৰা বহুত মৰম পাইছোঁ আৰু মৰম পাম বুলি সকলোৰে পৰা আশা কৰিছোঁ নে কি বাইদেউ আৰু কি লাগে মৰম দিব আৰু আশীৰ্বাদ দিব সেইটোৱে বেলেগ একো নালাগে তো আজি ভিডিঅ'টো এইখিনিয়ে আজি শেষ কৰি দিলোঁ আৰু ভিডিঅ'টো চাব সকলোৱে মৰম দিব আৰু লগতে আপোনালোকে আহিব পাৰে মোৰ তাত ছেশ্যন ল'বৰ কাৰণে গণেশগুৰিলৈকে আহি ফোন কৰিলে হ'ল মোৰ এড্ৰেছটো দি দিম আহিব